চাওক আনুষ্ঠানিকতা মাত্ৰ বাকী আছে। নলবাৰী 12খন জিলা পৰিষদ সমষ্টিৰ 11খনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয় লাভ কৰাৰ বিপৰীতে এখন জিলা পৰিষদ সমষ্টিত কংগ্ৰেছৰ দখললৈ গৈছে। আৰু তাৰ পিছৰ পৰিৱেশটো এয়া, কংগ্ৰেছৰ যিসকল দলীয় সমৰ্থক সেই সমৰ্থকসকল উৎফুল্লিত হৈ পৰিছে। আমি দৃশ্যখিনি কিছু দেখুৱাই লৈছোঁ, তাৰপিছত আমি গোটেই কথাখিনি ক'ম। কিন্তু এই মুহূৰ্তত নলবাৰীত এখন জিলা পৰিষদ সমষ্টি কংগ্ৰেছ দলে লাভ কৰাটো নিশ্চিত হোৱাৰ পিছত দলীয় নেতাকৰ্মীয়ে ধৰণে হৰ্ষোল্লাস কৰা দেখিবলৈ পোৱা গৈছে। চাওক আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে নলবাৰী জিলাখনৰ 12টাকৈ জিলা পৰিষদ সমষ্টিৰ 11টাকৈ জিলা পৰিষদ সমষ্টি বিজেপি মিত্ৰজোঁটৰ দখললৈ যোৱাৰ পিছত এখন জিলা পৰিষদ সমষ্টি কংগ্ৰেছ দলে লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। আৰু তাৰপিছত কংগ্ৰেছ দলৰ যিসকল নেতাকৰ্মী সেই নেতাকৰ্মীসকলে এইধৰণে যি ভোট গণনা কেন্দ্ৰ সেই ভোট গণনা কেন্দ্ৰৰ বাহিৰ ভাগত এইধৰণে তেওঁলোকে অপেক্ষা কৰিছে প্ৰাৰ্থীগৰাকীলৈ। প্ৰাৰ্থীগৰাকী কিছু সময় পিছতে ওলাই আহিব। তাৰ পূৰ্বে দলীয় নেতাকৰ্মীসকলৰ মাজত বিপুল হৰ্ষোল্লাস দেখিবলৈ পোৱা গৈছে, বিপুল তেওঁলোকৰ মাজত যি উৎসাহ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ দলে নলবাৰী জিলাখনত 2খনকৈ আঞ্চলিক পঞ্চায়তত ইতিমধ্যে জয়লাভ কৰিবলৈ সক্ষম হৈছে, এখন জিলা পৰিষদ সমষ্টিত জয়লাভ কৰিছে। তাৰ পিছৰ দৃশ্য এয়া দেখুৱাই লৈছোঁ নলবাৰীৰ পৰা। কি ক'ব বিচাৰিব, আপোনালোকৰ প্ৰাৰ্থীগৰাকী জয়লাভৰ খবৰ ইতিমধ্যে নিশ্চিত হৈছে? হয়, নিশ্চিত হৈছে। কি ক'ব? কাদের আলী নিশ্চিত, আমি পুরা ধরে নিছো কাদের আলী জয়, 100% জয় কাদের আলী। নলবাৰীৰ 11খন বিজেপিৰ দখলত, এখন কংগ্ৰেছৰ দখলত। সেইখন আমি স্বীকৃতি দিছোঁ, আগতে স্বীকৃতি দিছোঁ, সেইখন বিপুল ভোটত জয় হ'ব কংগ্ৰেছ। এই যিটো পৰিৱেশ, এই পৰিৱেশটোৰ মাদকতাটো সুকীয়া। অকণমান আপোনাৰ ওচৰলৈ কি ক'ব বিচাৰিব? আমাৰ যিটো জিলা পৰিষদৰ প্ৰাৰ্থী আছে কাদের আলীয়ে বিপুল ভোটত জয়লাভ কৰিছে। তেখেতৰ আনন্দৰ কাৰণে আমি এটা ওলাই আহিছোঁ। আৰু এয়া হ'ল নিৰ্বাচনী ফলাফল লাভৰ পিছৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো এইধৰণে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে দলীয় নেতাকৰ্মীসকলে। কি ক'ব বিচাৰিব, আপোনালোকৰ প্ৰাৰ্থীগৰাকী বিজয় হোৱাটো নিশ্চিত হৈছে, তাৰপিছত এইটো আমার ভুল নিশ্চিত নিশ্চিত আমি কথা কিছু পাতিম। আৰক্ষীয়ে এই যিটো ভোট গণনা কেন্দ্ৰ, এই ভোট গণনা কেন্দ্ৰৰ চৌহদত যাতে দলীয় কৰ্মীয়ে প্ৰৱেশ নকৰে তাৰ বাবে কিছু নিৰ্দেশনা তেখেতসকলে বা নিষেধাজ্ঞা কিছু আৰোপ কৰিছে। ইয়াত বেৰিকেড স্থাপন কৰা হৈছে। বেৰিকেডৰ বাহিৰ ভাগত দলীয় নেতাকৰ্মীসকলে এই ধৰণে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। কথা কিছু পাতি ল'ম দলীয় নেতাকৰ্মীসকলৰ সৈতে। কি ক'ব বিচাৰিব, আপোনালোকৰ প্ৰাৰ্থীগৰাকী ইতিমধ্যে বিজয় হোৱাটো নিশ্চিত হৈছে, তাৰপিছত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল কাদের জয় হোৱাটো নিশ্চিত হৈ গৈছে, সেইটোৱে আমাৰ কামনা কৰোঁ। চাওক পুনৰবাৰ আমি দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা। আৰু নলবাৰীত 12খন জিলা পৰিষদ সমষ্টি এখন মাত্ৰ কংগ্ৰেছলৈ দখললৈ গৈছে। আৰু কংগ্ৰেছলৈ দখললৈ যোৱা যিটো জিলা পৰিষদ সমষ্টি, এই সমষ্টিটো হ'ল বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদ সমষ্টি। আৰু এই সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল কাদিৰে বিজয় সাব্যস্ত কৰিবলৈ আগবাঢ়িছে। ইতিমধ্যে ফলাফল ওলাইছে যদিও আনুষ্ঠানিক ঘোষণা কিছু বাকী আছে। খুব কম ভোটৰ ব্যৱধানত প্ৰাৰ্থীগৰাকীয়ে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে নলবাৰী জিলাখনৰ কথা যদি আমি উল্লেখ কৰিছোঁ যে 65খনকৈ আঞ্চলিক পঞ্চায়তৰ ইতিমধ্যে 50খনৰো অধিক আঞ্চলিক পঞ্চায়তৰ ফলাফল নিশ্চিত হৈছে। তাৰ অধিক সংখ্যকতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিজয় লাভ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছে মাত্ৰ 2খন আঞ্চলিক পঞ্চায়তত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে। পৰিৱেশটো দেখুৱাইছোঁ নলবাৰীৰ পৰা। তেওঁলোকে এইধৰণে আবিৰ সানি স্ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। কি ক'ব আমাৰ আব্দুল কাদের ডাঙৰীয়া জয় হোৱা কাৰণে আমি বহুত ভাল পাইছোঁ। যোৱাকালি সকলো ৰাইজে গম পাইছে আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়াক আক্ৰমণ চলোৱা হৈছে, বিজেপি দলৰ পৰা আক্ৰমণ চলোৱা হৈছে। এইবিলাক আমি ক্ষমা নকৰিম। আৰু আমাৰ মৰমৰ নেতা আব্দুল কাদের আজি জয় হৈছে, আমি কঠোৰ আনন্দ হৈছোঁ।
মোতায়েন কৰা হৈছে, বেৰিকেড দিয়া হৈছে, ভিতৰ ভাগত যাতে দলীয় নেতাকৰ্মীয়ে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ক্ষেত্ৰত আৰক্ষীয়ে গুৰুত্ব দিছে। কি ক'ব বিচাৰিব? আব্দুল কাদের জিন্দাবাদ। আপোনালোকৰ প্ৰাৰ্থীগৰাকীয়ে বিজয় লাভ কৰাটো নিশ্চিত হৈছে। আব্দুল কাদের জয় সরকার আব্দুল কাদের জয় আব্দুল কাদের জিন্দাবাদ। কাদের আলী জিন্দাবাদ। আমি সম্ভৱ হ'লে কিছু বাহিৰ ভাগলৈ যাম, অকণমান বাহিৰলৈ আহিম, অকণমান আমি যদি আন যিটো পৰিৱেশ, যিহেতু কেইবাগৰাকীও প্ৰাৰ্থীৰ ফলাফল ইতিমধ্যে নিশ্চিত হৈছে আৰু তাৰপিছত এই ধৰণে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। এয়া হ'ল এই মুহূৰ্তত নলবাৰীৰ পৰিৱেশ। আপোনাৰ সৈতে কথা পাতিম। আপুনি প্ৰাৰ্থী নেকি? অকণমান আগুৱাই আহকচোন। আমি দৃশ্যখিনি দেখুৱাইছোঁ আৰু এই ধৰণে বহুখিনি দলীয় নেতাকৰ্মী অপেক্ষা কৰিছে, যদিও কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থী, যি বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদ সমষ্টি আছিল, এই সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত হোৱাৰ পিছত এই ধৰণে দলীয় নেতাকৰ্মীসকলে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু ইয়াৰ বিপৰীতে আপুনি চাবলৈ যদি যায়, বিজেপি মিত্ৰজোঁটে 12টাকৈ জিলা পৰিষদ সমষ্টিৰ 11টাতে আচলতে নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত আপুনি যদি চায় তেতিয়াহ'লে কংগ্ৰেছৰ দখলত থকা বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বৰক্ষেত্ৰী যি 6 জিলা পৰিষদ সমষ্টি আছে, এই সমষ্টিটোত এতিয়াও যি ভোটগণনা, সেই ভোটগণনা অব্যাহত আছে। আৰু এই ক্ষেত্ৰত বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী, এই প্ৰাৰ্থীগৰাকীয়ে যথেষ্ট অগ্ৰগতি লাভ কৰি থকাৰ তথ্য আমি লাভ কৰিছোঁ আৰু সেই খবৰ আমি দৰ্শকসকলক জনাইছোঁ। আৰু নলবাৰী জিলাখনত যিহেতু 12টাকৈ জিলা পৰিষদ সমষ্টি আছিল, সেই জিলা পৰিষদ সমষ্টিসমূহত আপুনি ফলাফল যদি চাবলৈ যায় তেতিয়াহ'লে উত্তৰ নলবাৰী জিলা পৰিষদ সমষ্টিত মিনি ডেকা কলিতা বিজেপি প্ৰেক্ষেপিত প্ৰাৰ্থী ইতিমধ্যে বিজয় নিশ্চিত হৈছে বা তেখেতে ইতিমধ্যে বিজয় সাব্যস্ত কৰিছে। বাৰজানীত হিতেশ তালুকদাৰ, ঠিক একেদৰে পশ্চিম বনবাগ জিলা পৰিষদ সমষ্টিত হিতেশ ব্ৰহ্মই জয়লাভ কৰিছে। ঘগ্ৰাপাৰা জিলা পৰিষদ সমষ্টিত ডিম্বেশ্বৰ বেজবৰুৱাই জয়লাভ কৰিছে। বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল কাদিৰে অগ্ৰগতি লাভ কৰি বিজয় লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। ঠিক একেদৰে ধৰ্মপুৰ জিলা পৰিষদ সমষ্টিত শেৱালী বৰ্মনে বিজয় লাভ কৰিবলৈ সক্ষম হৈছে। তিহু জিলা পৰিষদ সমষ্টিত ৰুবি দাসে বিজেপি প্ৰেক্ষেপিত প্ৰাৰ্থী জয়লাভ কৰিবলৈ সক্ষম হৈছে। মধুপুৰ জিলা পৰিষদ সমষ্টিত দিলীপ বৰ্মন বিজেপি প্ৰেক্ষেপিত প্ৰাৰ্থী আছিল, তেখেতেও জয়লাভ কৰিব